মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মায়ুজু মেথছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলোৱে ভালে কুশলে আছা। 1.2ৰ 2 নম্বৰলৈকে মই কৰি দিছিলোঁ আৰু কৈছিলোঁ যে সেই নিয়মৰ তোমালোকে বেলেগ অংক কৰিবা আৰু চেপ্টাৰটোৰ আগৰ যিখিনি কথা আছে ইম্পৰ্টেণ্ট কথা সেইখিনি পঢ়ি ল'বা। ইয়াকো কৈছিলোঁ মই যে মায়ুজু মেথছৰ বাকী যিবিলাক এপিছড আছে সংখ্যাৰ কাৰণে 1ৰ পৰা 12লৈকে আমি বাস্তৱ সংখ্যালৈকে কৰিছিলোঁ, সেইবিলাকো তোমালোকক পঢ়ি চাব দিছিলোঁ। তোমালোকৰ লাভ হ'ব, আশা কৰোঁ নিশ্চয় পঢ়ি চাইছা। আজি এটা বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত আহি থাকে, আমি যিবিলাক √2 √3 এই সংখ্যাবিলাক আমি সংখ্যা ৰেখাত কেনেকৈ উপস্থাপন কৰিম, কেনেকৈ দেখাম। অখণ্ড সংখ্যাবিলাক আমি এনেকৈ সংখ্যা ৰেখাত দেখাওঁ। ধৰা এইডাল এডাল সংখ্যা ৰেখা, এই সংখ্যা ৰেখাডালৰ ইয়াতে যদি আমি দাগ দি লওঁ, এনেকৈ সমান সমান দাগ দি লৈছোঁ। ধৰা এইটো 0, তেতিয়াহ'লে কি হ'ব, এইটো 1, এইটো 2, এইফালে কি হ'ব -1 -2 এনেকৈ হ'ব। গতিকে অখণ্ড সংখ্যা আমাৰ বহাওঁতে একো কথা নাই, স্কেলেদি আস্তানি পেলাই বহাই দিলেই হ'ল গোটা সংখ্যা। কিন্তু যিবিলাক আমাৰ অপৰিমেয় সংখ্যা, যেনে √2 √3 √4 কিন্তু অপৰিমেয় নহয়, √5 √6, এই সংখ্যাবিলাক আমি কি বুদ্ধিৰে সংখ্যা ৰেখাত বহুৱাম সেই কথাটো আজি আলোচনা কৰিম। এনেকুৱা কিন্তু পৰীক্ষাত আহি থাকে প্ৰশ্ন। এতিয়া ধৰা √2, প্ৰথমতে আমি √2 কেনেকৈ ইয়াত উপস্থাপন কৰিম সেইটো দেখুৱাম। আমাৰ প্ৰশ্নমালা মানে অনুশীলনী 1.2ত আছে 3 নম্বৰৰ √5। √5ক সংখ্যা ৰেখাত কেনেকৈ সূচিত কৰিম এইটো কুৱেশ্যন আছে, কিন্তু √5 কৰাৰ আগতে আমি √2 √3 এইবিলাক কৰি চাম। তেতিয়াহ'লে চোৱা, তাৰ আগে আগে আৰু এটা কথা কৈ লওঁ। আমি পাইথাগোৰাছৰ সূত্ৰ পাইছোঁ নহয়। পাইথাগোৰাছে কি কৈছিল, যদি এটা ধৰা সমকোণী ত্ৰিভুজ, ধৰা এইটো এটা সমকোণী ত্ৰিভুজ, এই কোণটো সমকোণ, এইটো ধৰা OAB, সমকোণী ত্ৰিভুজৰ এইডাল হ'ল অতিভুজ নহয় জানো। তেতিয়াহ'লে এইডাল ভূমি আৰু এইডাল যদি কি হয় লম্ব হয়, তেতিয়াহ'লে OB² = পাইথাগোৰাছে কৈছিল OB² = OA² + AB²। তোমালোকে পাইছা আগতে, হয়। গতিকে OB যদি লাগে তেতিয়াহ'লে কি হ'ব, √OA² + AB²। OB লাগিলে এইটোৰ স্কুৱেৰ প্লাছ এইটোৰ স্কুৱেৰ, √। এইখিনি এই সূত্ৰটো জানিব লাগিব, মনত সেইকাৰণে পেলাই দিলোঁ। এইখিনি কথা জানিলে আমি সংখ্যা ৰেখাত √2 √3 √5 √7 √11 যি লাগে সেইটো উপস্থাপন কৰিব পাৰিম। এতিয়া ধৰা আমি এইখিনি লৈছোঁ 0 আৰু 1, ইয়াক ধৰা নাম দিছোঁ A, এই পইণ্টটো। প্ৰথমতে এইখিনি ল'লোঁ। এতিয়া কি কৰিম, ইয়াৰ পৰা আমি লম্ব টানিম। এতিয়া লম্ব আমি বিভিন্ন ধৰণে টানিব পাৰোঁ। ধৰি লওক কম্পাছে দিওঁ, ইয়াৰ পৰা তোমালোকৰ মনত আছে চাগে, 8ত পাইছা, ইয়াতকৈ অলপ বেছি লৈ ইফালে যদি আমি এনেকৈ এডাল কি কৰোঁ, বৃত্তৰ চাপ আঁকো, ইফালেও আঁকো, ঠিক তেনেকৈ ইফালে সমান দূৰত্বত 2 আছে নহয় জানো। গতিকে এই 2ৰ পৰা এনেকৈ যদি টানো, য'ত কাটি যাব এই বিন্দু দুটা আমি যদি লগ লগাই দিওঁ, তেতিয়াহ'লে আমি ঠিক ইয়াৰ মাজেৰে যাব। এইডাল হ'ল লম্ব সমদ্বিখণ্ড, হয়, 1ৰ মাজেদি গৈছে। গতিকে এইটো হ'ল 90 ডিগ্ৰী। এতিয়া আমি যদি এইটো টানি দিওঁ, এইটো জইন কৰি দিওঁ, এইডাল যদি জইন কৰি দিওঁ, এইটো আচ্ছা, এতিয়া এইটো এটা সমকোণী ত্ৰিভুজ হ'ব। কিন্তু তাৰ আগত √2 আমি কেনেকৈ ওলাম সেইটো কথা আগতে পাতি লওঁ।
প্ৰথমতে কি কৰিম আমি 0ৰ পৰা 1 লৈকে 1 একক মানে এটোটো 1 ধৰিছো 1 একক গতিকে 1 একক আমি ধৰি লম ধৰি লৈ পেলাই আমি এটো লম্ব টানিম হল এডাল লম্ব মানে এটো 90 ডিগ্ৰী এটো তোমালোকে এনেকৈ আঁকিব পাৰা মই যেনেকৈ দেখালো নহলে ইয়াত এডালেদি এটো কি কয় কোণমান যন্ত্ৰৰ দ্বাৰা ইয়াতে এটা ফুট দি লৈ আছেডাল টানি দিব পাৰা দিলে এটো 90 ডিগ্ৰী মুঠৰ ওপৰত ল'ব লাগিব এডাল লম্ব ললো এতিয়া আমি কি কৰিম এই যে 1 একক দূৰত্ব ইয়াত লৈছো 0ৰ পৰা 1 এই লৈকে এইখিনি ইয়াৰ পৰাও 1 একক দূৰত্ব ল'ব লাগিব গতিকে ইয়াৰ পৰা আমি এনেকৈ কাটি দিম অৰ্থাৎ এই যে এইটো পাইছো দেখা পাইছানে এইটোক আমি ধৰা বি বিন্দু ললো বি এটো 1 আছে এইখিনি 1 এইখিনিও 1 একক লৈছো এইখিনিও 1 একক যদি 1 সেন্টিমিটাৰ হয় 1 সেন্টিমিটাৰ এইফালে 1 সেন্টিমিটাৰ ল'ব লাগিব এতিয়া আমি ইয়াৰ পৰা ইয়ালৈকে কি কৰিম জয়েন কৰি দিম লগাই দিম তেতিয়া হলে এটোটো ও লৈছো 0 এটো ও বিন্দু তেতিয়া ও এ বি এটো কি পালো এটা সমকোণী ত্ৰিভুজ ও এ বি তেতিয়া হলে ও বি স্কয়ার = কি হ'ব ও বি স্কয়ার = ও এ স্কয়ার প্লাস এ বি স্কয়ার হল তেনেহলে ও বি কিমান হ'ব √ওভাৰ ও এ স্কয়ার প্লাস এ বি স্কয়ার এতিয়া ও এ মানে কিমান ও এ এটো 1 হয় গতিকে 1 স্কয়ার প্লাস এ বি কিমান এ বি এটো 1 লৈছো গতিকে ইয়াতো 1 স্কয়ার হয় গতিকে কি হ'ব এটো 1 প্লাস 1 কি হল 2 √2 তার মানে ও বি যে পালো এই ও বিৰ মানটো কিমান পালো √2 এতিয়া শূন্যৰ পৰা বা ওৰ পৰা ইয়াৰ পৰা ও বি কিমান পালো √2 এই দূৰত্বটো √2 এতিয়া এইটো যদি আমি এডাল আৰ্ক আঁকি দিও বৃত্তৰ চাপ আঁকি দিও তেতিয়া হলে এই সংখ্যা ৰেখাডালত ক'ত কাটিব এইটো বিন্দুত কাটিব ধৰা এইটো বিন্দুৰ নাম দিলো ধৰা সি বা পি দিলো পি তেতিয়া হলে এই ও পি দূৰত্ব কিমান হ'ব ও পি কিমান হ'ব ও বি OP = OB তাৰ মানে √2 তেতিয়া হলে সংখ্যা ৰেখাত আমি √2 পাই গলো এটো হল √2 হল এতিয়া আমি যদি √3 লাগে তেতিয়া হলে কি কৰিম এই যে √2 পালো এবাৰ ইয়াৰ লগত আমি এটা লম্ব টানিম কেনেকৈ লম্ব কৰিম আমি ইয়াৰ দ্বাৰা আমি লম্ব বনাব পাৰো কোণমান যন্ত্ৰ ইয়াত আমি ধৰা ইয়াতে সমান কৰি পেলাই এইটো 90 ডিগ্ৰী আৰু এটা ফুট দি ললো এতিয়া আমি এইডাল টানি দিলো এইটো জয়েন কৰি দিলো এই ইয়াৰ পৰা ইয়ালৈকে জয়েন কৰি দিলো তাৰ মানে এইডাল কি হ'ব এইটো কোণ 90 ডিগ্ৰী হ'ব যদি 90 ডিগ্ৰী হয় এতিয়া আমি কি কৰিম ইয়াত 1 একক লম তাৰ মানে ইয়াৰ পৰা ইয়ালৈকে আমি যিমান দূৰত্ব লৈছিলো 1 একক লৈছিলো ইয়াৰ পৰা এই বি বিন্দুৰ পৰাও ইয়াতে আমি 1 একক দূৰত্ব লম তাৰ মানে এইখিনি এই বিৰ পৰা ইয়ালৈকে এইটো ধৰা সি বিন্দু এই বি সি কিমান হ'ব 1 একক ললো এতিয়া এই ওৰ পৰা এই সি লৈকে আমি জয়েন কৰি দিলো তাৰ মানে এই চোৱা ও বি সি এটা কি হৈ গল সমকোণী ত্ৰিভুজ হৈ গল কাৰণ এইটো কোণ সমকোণ 90 ডিগ্ৰী গতিকে ও বি সি সমকোণী ত্ৰিভুজ গতিকে ও সি কিমান হ'ব ইয়াতে ও সি সমান কি হ'ব পাইথাগোৰাছৰ সূত্ৰ মতে ও সি সমান কি হ'ব ও বি স্কয়াৰ √ওভাৰ ও বি স্কয়াৰ প্লাস বি সি স্কয়াৰ এতিয়া ও বি কিমান পাইছো √2 স্কয়াৰ মানে 2 আৰু বি সি কিমান লৈছিলো 1 স্কয়াৰ মানে 1 তাৰ মানে কিমান পালো √3 কোনটো পালো ও সি কিমান পালো √3 গতিকে √2 পালো তাৰ পিছত এইডাল পালো √3 এতিয়া
এই চি বিন্দুত যদি আমি লম্ব টানো এইডালেৰে লম্ব এটা টানিব পাৰোঁ কেনেকৈ এইটো সমানকৈ লোৱা লৈ পেলাই ইয়াতে ফুট এটা দিয়া দি পেলাই এইডাল আমি টানি দিম এই এজডাল টানি দিলে কি হ'ব এইটো 90 ডিগ্ৰী হ'ব এইবাৰ কি কৰিম এই চি বিন্দুৰ পৰা ইয়াত যিকোনো এটা বিন্দু ল'ম যিকোনো এটা বিন্দু মানে কিমান ল'ম 1 একক ল'ম তাৰ মানে এই দূৰত্বটো ইয়াৰ পৰা ইয়ালৈকে যেটো আছিল এই চি বিন্দুৰ পৰা সেই বিন্দুটো ল'ম য'ত 1 একক হয় এইটোৰ নাম ধৰা দিলো ডি এতিয়া OD জয়েন কৰি দিম OD জয়েন কৰি দিম তেতিয়াহ'লে এইটোতো সমকোণী ত্ৰিভুজ হ'বই এইটো সমকোণ গতিকে এইবাৰ কি পালো OCD সমকোণী ত্ৰিভুজ OCD সমকোণী ত্ৰিভুজৰ পৰা OD কিমান পাম OD সমান √over কি পাম OC স্কয়াৰ প্লাস CD স্কয়াৰ এইটো এক একক লৈছো CD স্কয়াৰ তেতিয়াহ'লে কি পাম OC কিমান আছিল √3 এইটো √3 স্কয়াৰ মানে 3 আৰু CD কিমান লৈছো 1 1 স্কয়াৰ মানে 1 তাৰমানে কিমান হ'ব √4 মানে কি 2 এটো কিন্তু অপৰিমেয় সংখ্যা নহয় √4 অপৰিমেয় সংখ্যা নহয় কাৰণ 4 এটা কি সংখ্যা সৰি ইয়াতে দেখা নাই কথা না মই ইয়াতে আঁকি আছো এটো √4 কিন্তু এটা অপৰিমেয় সংখ্যা নহয় কাৰণ কি 4 সংখ্যাটো বৰ্গ সংখ্যা ৰুট থাকিলে এটা কি হলো পৰিমেয় সংখ্যা ওলাব হয়নে অখণ্ড সংখ্যা ওলাইছে 2 গতিকে আমি এটো কেনেকৈ পালো মই আৰু এবাৰ কৈছো OD এটো এটা সমকোণী ত্ৰিভুজ পালো নহয় OCD এটা সমকোণী ত্ৰিভুজ তাৰে পাইথাগোৰাছৰ সূত্ৰ মতে OD কিমান হ'ব OC স্কয়াৰ প্লাস CD স্কয়াৰ OC স্কয়াৰ হলে √3 স্কয়াৰ মানে 3 আৰু CD স্কয়াৰ মানে 1 স্কয়াৰ মানে 1 গতিকে 3 + 1 4 √4 2 আমি কিন্তু এই 2 টো আমি এনেও আঁকিব পাৰো এইটো 2 মানে √2 সৰি অকল 2 যদি হয় এটো অখণ্ড সংখ্যা গতিকে সংখ্যা ৰেখাত আমি এই একক আৰু এটো এই আৰু এটা একক লৈছো তাৰ মানে ইয়াৰ পৰা 1 ইয়াৰ পৰা 1 2 এটো সংখ্যা ৰেখাত বহাব পাৰো এনে এটো যেহেতু পৰিমেয় সংখ্যা কিন্তু যিবিলাক √over থকা সংখ্যা অপৰিমেয় সেইবিলাক সংখ্যাকে এনেকৈ আমি ওলাম আচ্ছা এটো তেনেহলে কি পালো √4 কিন্তু আমি √5 ৰ ফালে গৈ আছো গতিকে এনেকৈ চোৱা কি হৈছে এটো প্ৰথমতে পালো √2 তাৰপিছত পালো √3 এবাৰ পালো √4 এইবাৰ আমি √5 পাও না নাই একে ধৰণে এইবাৰ আমি কি কৰিম ডি বিন্দুত আমি লম্ব টানিম ডি বিন্দুত এটো 90 আমি ইয়াতে এটা লম্ব টানিম লম্ব কিয় টানো কাৰণ আমাক কি লাগে এই ডি বিন্দুটোত এটা কি লাগিব সমকোণ লাগিব এডাল হল লম্ব টানিম এটো সমকোণ হৈ গল এতিয়া আমি এটো কি লম ইয়াৰ পৰা এইখিনি কিমান লৈছিলো 1 একক এটো 1 একক লম এটো নাম দিলো ই এতিয়া এই ই আৰু ও লগ লগাই দিম ই বিন্দু আৰু ও বিন্দু লগ লগাই দিয়াৰ লগে লগে ODE এটো এটা সমকোণী ত্ৰিভুজ হৈ গল গতিকে OE কিমান পাম এবাৰ OE পাইথাগোৰাছৰ সূত্ৰ মতে √over কি পাম OD স্কয়াৰ প্লাস DE স্কয়াৰ এটো কিন্তু 1 লৈছো DE স্কয়াৰ গতিকে OD স্কয়াৰ মানে কিমান OD স্কয়াৰ মানে 4 আৰু DE 1 স্কয়াৰ মানে 1 তাৰ মানে কি হ'ব √5 গতিকে আমাক যে √5 ওলাব দিছিল সংখ্যা ৰেখাত √5 আমি এই দূৰত্বটো √5 পালো এতিয়া কি কৰিম আমি কম্পাসে দি এই √5 কিমান ইয়াৰ পৰা এইটো মানে এইখিনি দূৰত্ব হল √5 এতিয়া এই দূৰত্বখিনি যদি আমি ইয়াতে এডাল কি আকো বৃত্তৰ চাপ আকো তেতিয়া হলে এই √5 ৰ সমানকে আমি যদি সংখ্যা ৰেখাডালত কাটি দিও তেতিয়া হলে এই বিন্দুটো এটো ধৰা কিউ এই বিন্দুটো কি হ'ব √5 হ'ব তাৰ মানে
এই অ'ৰ পৰা কিউলৈকে এইখিনি দূৰত্ব কিমান হ'ব √5 হ'ল গতিকে আমাক যদি √5 লাগে √2 প্ৰথমতে তাৰপিছত √3 তাৰপিছত √4 তাৰপিছত √5 যদি √6 লাগে ইয়াৰ পৰা লম্ব টানি এইটো জইন কৰি দিম এককক লৈ এইটো √6 হ'ব তাৰপিছত √7 এনেকৈ আহি এনেকৈ লগ লাগি যাব সংখ্যা ৰেখাত √10 √11 √12 1 1কে বঢ়াই আহিলে হ'ল এই বস্তুটোক কয় কি কুণ্ডলী বুলি কয় আমাৰ যেটো তোমালোকে চোৱা 4 নম্বৰ 1.2 ৰ 4 নম্বৰটো চোৱা শ্ৰেণীকক্ষত কৰিবলগীয়া কাৰ্য সেইটো হ'ল বৰ্গমূল কুণ্ডলী ক'ত আঁকিম সংখ্যা ৰেখাত বৰ্গমূল কুণ্ডলী বৰ্গমূলৰ এটা কুণ্ডলী নহয় ঘূৰণীয়াকৈ আহি এনেকৈ আহি ইয়াতে লগ লাগিব এইটো কুণ্ডলী বুলি কৈছে এই বৰ্গমূল কুণ্ডলীটো আমাৰ প্ৰেক্টিকেলত আঁকিব দিব পাৰে সেইকাৰণে আমাৰ শ্ৰেণীকক্ষত আঁকিব দিছে গতিকে প্ৰেক্টিকেলত আহে সো এইটো আমি প্ৰেক্টিছ কৰিম ধুনীয়া দেখা যায় আমাৰ প্ৰেক্টিছ হৈ যাব ঠিক আছে গতিকে √5 যদি উলিয়াব দিয়ে তেতিয়াহ'লে আমি √2 √3 √4 √5 এনেকৈ ওলাম যদি √9 ওলাব দিয়ে √5 √6 √7 √8 √9 ওলাম হ'ল কিন্তু অৱশ্যে √9 মানে কি √9 মানে হ'ল 3 স্কয়াৰ মানে 3 আমি ডাইৰেক্টলি 3ও আঁকিব পাৰোঁ √9 তেতিয়া দৰকাৰ নাই √9 নিদিয়েও √10 দিব পাৰে √11 দিব পাৰে কিন্তু ইয়াৰ এটা সহজ বুদ্ধি আছে আমিতো ডাইৰেক্ট এনেকৈ √2 তাৰপিছত √3 √4 এনেকৈ আঁকিলোঁ এতিয়া √5 যদি আঁকিব দিয়ে আমাক দিছে 3 নম্বৰৰ 5 আমি কিন্তু এনেকৈ নকৰোঁ এটা সহজ বুদ্ধিত কৰিম কাৰণ ইয়াত বহুত জেং হৈ গৈছে না বহুত আহি গৈছে সময় বেছি লাগিব হয়নে গতিকে সেইটো আমি চাম এতিয়া যে এই √5 এইখিনি বুজি পাইছানে কেনেকৈ গ'ল পাইথাগোৰাছৰ সূত্ৰ মতে আমি প্ৰথমতে কি কৰিলোঁ এডাল সংখ্যা ৰেখা আঁকি লৈছোঁ তাৰপিছত O মানে 0 0 1 2 এনেকৈ দি লৈছোঁ এতিয়া আমাক আঁকিব লাগে কি √5 তেতিয়াহ'লে আমি কি লৈছোঁ প্ৰথমতে ইফালে এক একক লৈছোঁ নাম দিলোঁ ধৰা A বিন্দুটোৰ এতিয়া ইয়াৰ পৰা আমি কি কৰিছোঁ লম্ব টানিছোঁ এই A বিন্দুটোত নহয় লম্ব টানি ইয়াতে এক একক লৈছিলোঁ ইয়াতে এক একক লৈছোঁ গতিকে ইয়াৰ নাম দিছোঁ B গতিকে এইখিনি AB হ'ল 1 আৰু OA হ'ল 1 এক একক সেন্টিমিটাৰ হ'ব পাৰে মিটাৰ হ'ব পাৰে যি লয় এইটো এক একক মুঠৰ ওপৰত এতিয়া এই OB জইন কৰি দিলোঁ দিয়াৰ লগে লগে কি হ'ল OAB এটা সমকোণী ত্ৰিভুজ হ'ল গতিকে পাইথাগোৰাছৰ সূত্ৰ মতে OB স্কয়াৰ OA স্কয়াৰ প্লাছ AB স্কয়াৰ গতিকে OB কিমান মই ইয়াতে লিখি দিছিলোঁ OB OA স্কয়াৰ প্লাছ AB স্কয়াৰ হ'ল এতিয়া চোৱা OA আমি পাইছিলোঁ 1 ধৰিছোঁ গতিকে 1 স্কয়াৰ আৰু ABও 1 ধৰিছোঁ 1 স্কয়াৰ গতিকে 1 স্কয়াৰ মানে 1 স্কয়াৰ মানে 1 1 কি হ'ল 2 নহয় গতিকে এইখিনি হ'ল OB কি পালোঁ √2 হ'ল গতিকে OB পাই গ'লোঁ এইবাৰ OB বিৰ ওপৰত আমি কি কৰিম লম্ব টানিলে কি হ'ল আৰু ইফালে বিৰ পৰা এক একক দূৰত্বত আমি ইয়াক কাটিলে কি হ'ব BC 1 একক ধৰিলোঁ এইটোতো √2 আছেই গতিকে OC জইন কৰি দিয়াৰ লগে লগে এইটো এটা সমকোণী ত্ৰিভুজ পাই গ'লোঁ OBC এটা সমকোণী ত্ৰিভুজ গতিকে পাইথাগোৰাছৰ সূত্ৰ মতে OC কি OB স্কয়াৰ প্লাছ BC স্কয়াৰ গতিকে OB স্কয়াৰ মানে 2 আৰু কিয় 2 হ'ব OB মানে √2 গতিকে 2 স্কয়াৰ মানে 2 প্লাছ 1 কি হ'ব √3 এইডাল পালোঁ √3 এনেকৈ ঠিক এনেকৈ 1 1কে বঢ়াই গ'লে আমি √4 √5 √6 √7 এনেকৈ পাই গৈ থাকিম এতিয়া আমি সহজ বুদ্ধিত কেনেকৈ কৰিম মই ইয়াত দেখাইছোঁ সহজ বুদ্ধিত আমি √5 কেনেকৈ ওলাম সহজে গতিকে ধৰা প্ৰথমতে আমি কি কৰিলোঁ ইয়াতে এডাল সংখ্যা ৰেখা আঁকিলোঁ আৰু ইয়াতে ধৰা দাগ দিলোঁ কি কৰিম ধৰা ইয়াতে 0 ললোঁ 1 2 3 ইফালে ধৰা -1 এইটো ধৰা 0 1 2 3 ইফালে -1 এইডাল সংখ্যা ৰেখা ললোঁ ইয়াতে আমি ওলাব লাগে কি √5ৰ মান তেতিয়া √5 হ'লে কি হ'ব √4তকৈ √5 ডাঙৰ হ'ব √4 মানে কি √4 মানে হ'ল 2 হয়নে
√4 মানে 2 গতিকে 2তকৈ এই 1 2 এই গোটা সংখ্যাটোতকৈ অলপ ডাঙৰ হ'ব নহয় √5 মানে ইয়াতকৈ অলপ ইফালে যাব নিশ্চয় সেইটো আমি চাই ল'ম বুদ্ধি কৰি যে কিমানতকৈ ডাঙৰ হ'ব এই √5 ক'ৰ মাজত থাকিব √9 আৰু √4ৰ মাজত থাকিব কাৰণ √9 মানে কি 3 গতিকে 3 আৰু 2ৰ মাজত তাৰমানে এইটো আৰু এইটোৰ মাজত থাকিব এই √5 √6 √7 √8 বুজি পাইছে এইখিনি কথা এতিয়া √5 পাবৰ কাৰণে আমি কি কৰিব পাৰোঁ ইয়াত যদি ভাঙি চাওঁ 4 আৰু 1 কৰিব পাৰোঁ এই যে 4 আৰু ইফালে 1 তাৰমানে 4 মানে হ'ল ইফালে 2 নহয় গতিকে আমি বুদ্ধি কৰি কি ল'লোঁ এইবাৰ 1 একক নল'লোঁ এইফালে 2 একক ল'লোঁ 2 একক কি কাৰণে ল'লোঁ ইয়াত নাম ধৰি দিলোঁ 1 a বুলি দিলোঁ এইটো 2 একক ল'লোঁ আৰু এইফালে আমি লম্ব টানিলোঁ ধৰা এইডাল দিয়ে মই দেখাই দিলোঁ এইডাল কি কৰিম ইয়াত লম্ব টানিম কেনেকৈ লম্ব টানিম ইয়াত 90 ডিগ্ৰী এইটো দাগ দিলোঁ তাৰপিছত এডাল লম্ব টানিলোঁ নহয় তাৰমানে এইটো কি হ'ল 90 ডিগ্ৰী হ'ল এতিয়া এইটো যেতিয়া 90 ডিগ্ৰী হ'ল এতিয়া এইটো কিমান লৈছোঁ 2 একক লৈছোঁ এইটো 2 একক নহয় আৰু এইফালে কিন্তু 1 একক ল'ম নহয় 1 একক কিয় ল'ম এতিয়া যদি মই একক কেনেকৈ ল'ম এতিয়া 0ৰ পৰা 1 লৈকে এইখিনি হ'ল 1 একক গতিকে ইয়াৰ পৰা ইয়াত আমি দাগ দিম ইয়াৰ পৰা ইয়াত 1 একক ল'ম ঠিক আছে এইটো ধৰা b আৰু এইটো ধৰা o নাম দিলোঁ 0টো হ'ল এতিয়া এই b আৰু o এই বিন্দু দুটা আমি জইন কৰি দিম তেতিয়াহ'লে এইটো এটা সমকোণী ত্ৰিভুজ পালোঁ OAB এতিয়া OAB সমকোণী ত্ৰিভুজৰ পৰা OAB এইটো এটা সমকোণী ত্ৰিভুজ তাৰ পৰা কি পাম পাইথাগোৰাছৰ সূত্ৰ মতে কি পাম OB স্কয়াৰ ইজ ইকুৱেল টু কি পাম OA স্কয়াৰ প্লাছ AB স্কয়াৰ এইটো 1 লৈছোঁ AB স্কয়াৰ তেতিয়াহ'লে কি হ'ব OA স্কয়াৰ মানে 2 লৈছিলোঁ নহয় এইটো 2 ইউনিট গতিকে 2 স্কয়াৰ প্লাছ AB স্কয়াৰ মানে 1 স্কয়াৰ তাৰমানে কিমান পালোঁ 4 প্লাছ 1 কিমান পালোঁ 5 গতিকে আমাক লাগে কি আমাক লাগে √5 গতিকে OB কিমান OB ইজ ইকুৱেল টু √5 OB মানে কিমান এইটো কিমান পালোঁ √5 ডাইৰেক্ট পাই গ'লোঁ কি কাৰণে আমি চালোঁ যে √5 হ'ব কাৰণে কি লাগিব এইটো 4 আৰু 1 কৰা যায় 4 কিয় ল'লোঁ আমি 1 বা 2 কিয় লিখা নাই 4 কাৰণ আমি জানো যে ইয়াৰ আগৰ যিটো অখণ্ড সংখ্যা আছে এইটো হ'ল 2 গতিকে 2ৰ যিটো 4ৰ বৰ্গমূল ল'লে 2 হয় গতিকে আমাকতো বৰ্গমূল আহিব ইয়াতে বৰ্গমূল চিনটো গতিকে এইটো 4 ল'লোঁ তাৰ লগত আৰু এটা 1 গতিকে এইটো মানে বৰ্গমূল 4 তাৰমানে 2 আৰু ইফালে 1 এইটো হ'ল বুদ্ধি গতিকে এইটো আমি হিচাপ কৰি পালোঁ OB ইজ ইকুৱেল টু √5 এতিয়া চোৱা এইটো ইমান সহজকৈ হ'ল মানে এবাৰতে হৈ গ'ল নহয় এইটো কৰোঁতে বুদ্ধিটো আহি যাব আচল বুদ্ধিটো হ'ল কি আমি চাব লাগিব যদি √6 দিয়ে √6 দিলে কি লিখিম √6ত কাৰ মাজত আছে √6টো সেই একে √4 আৰু √9ৰ মাজত পাম 2 আৰু 3ৰ মাজত পাম নহয় এই পইণ্টটো √6 গতিকে √6 কৰিবৰ কাৰণে আমি কি দিব লাগিব 4 প্লাছ 2 কিন্তু 2 এইটোতো বৰ্গ সংখ্যা নহয় 4টো জানো হ'ব 4 ইয়াত কি লিখিম 2 1 2 হৈছিল বৰ্গ সংখ্যা আছিল সেইকাৰণে 1 লৈছিলোঁ কিন্তু 2 নহয় গতিকে ইয়াত নহ'ব কি হ'ব প্ৰথমতে √5 ওলাই ল'ব লাগিব এতিয়া ইয়াত আমি কি টানিম লম্ব টানি এইটো আমি ইয়াতে 1 একক ল'ম লৈ পেলাই এইটো টানি দিম তেতিয়াহ'লে কি হ'ব ধৰা C তেতিয়া OC ইজ ইকুৱেল টু কি হ'ব OC ইজ ইকুৱেল টু OB স্কয়াৰ প্লাছ BC স্কয়াৰ এইটো যদি 1 লওঁ তেনেহ'লে 5 প্লাছ 1 কি হ'ব 6 √6 হ'ব এইটো হ'ব গতিকে এনেকৈ গৈ থাকিম আমি এতিয়া √5 বুজি পালোঁ আগৰ √5 ওলোৱাটোত কি আছিল প্ৰথমতে 2 ওলাইছিলোঁ তাৰপিছত √3 তাৰপিছত √4 তাৰপিছতহে √5 পাইছিলোঁ কিন্তু আমাক যদি 3 আমাক √5 ওলাব দিয়ে আমি ডাইৰেক্টলি এইটো কৰিম কি কৰিম প্ৰথমতে সংখ্যা ৰেখাত 0 1 2 3 লৈকে যাম গৈ পেলাই আমি একফালে 2 ল'ম আৰু একফালে 1 ল'ম নহয় সমকোণী ত্ৰিভুজ তাৰপিছত OB আমি জইন কৰি দিম কৰি দিলে এইটো
এতিয়া কিতাপত কিন্তু এইটো দিয়া আছে বহুতকেইটা কেনেকৈ লিখিব লাগিব উদাহৰণ দিয়া আছে এইটো লিখিলে হ'ল ষ্টেপ বাই ষ্টেপ প্ৰথমতে এডাল সংখ্যা ৰেখা ল'লোঁ তাৰপিছত ল'লোঁ তাৰপিছত কেনেকৈ ল'লোঁ 2 একক এনেকৈ লিখিব পাৰিবা যদি নোৱাৰা মোক ক'বা মই পিছত সেইটো আৰু ডিটেইলছত দি দিম ঠিক আছে যিহেতু কিতাপত আছে লিখাখিনি লিখিবা মই বুজাই দিলোঁ ঠিক আছে এতিয়া চোৱা আমি √5 পাই গ'লোঁ এতিয়া √5 যে পালোঁ আমি কিন্তু সংখ্যা ৰেখাত √5 পোৱা নাই এডালহে পালোঁ OBৰ দূৰত্বটো পালোঁ আমাক কিন্তু সংখ্যা ৰেখাত উপস্থাপন কৰিব দিছে সংখ্যা ৰেখাত কেনেকৈ উপস্থাপন কৰিম এই OB দূৰত্ব কিমান √5 এতিয়া এই OB দূৰত্বটোক আমি যদি এনেকৈ এডাল কি আকো বৃত্তৰ চাপ আঁকি যদি সংখ্যা ৰেখাত পেলাই দিওঁ লগাই দিওঁ তেতিয়াহ'লে এই বিন্দুটো এইটো ধৰা P এই বিন্দুটো এইখিনিৰ মান কিমান হ'ব ইয়াৰ পৰা ইয়ালৈকে এইটো √5 হ'বনে তাৰমানে এই বিন্দুটোক আমি কি লিখিব পাৰিম √5 হয় গতিকে এই যে OP এইটো হ'ল √5 মানে P বিন্দুটো হ'ল √5 ঠিক আছে গতিকে এনেকৈ আমি √5 √6 √11 যদি দিয়ে কি কৰিম যদি √11 দিয়ে তেতিয়াহ'লে আমি কি কৰিম চোৱা আৰু এটা কৈ দিওঁ ধৰা আমাক দিছে √11 ওলাব লাগে তেতিয়াহ'লে আমি চাম যে √9 মানে হ'ল 3 আৰু √16 মানে হ'ল 4 তাৰমানে 9 3 আৰু 4ৰ মাজত √11 ওলাব হয় 9 আৰু ইয়াত √11 আছে গতিকে √11 আমি কেনেকৈ ওলাম প্ৰথমতে আমি কি কৰিম প্ৰথমতে আমি এডাল সংখ্যা ৰেখা আঁকি ল'ম লৈ পেলাই আমি ইয়াতে দাগ দিলোঁ এইটো ধৰা 0 1 2 3 আমিতো জানো ক'লৈকে যাম 3 আৰু 4ৰ মাজত হ'ব গতিকে কমচে কম ইফালে 4 ল'ম এইটো যদি 0 হয় 1